নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ অসম পুলিচৰ ইন্টাৰভিউ PSTN PET ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট এন্ড ফিজিক্যাল এফিসিয়েন্সি টেষ্ট ABN EB কনস্টেবল APRO ড্ৰাইভাৰ কনস্টেবল এই পদবিলাকৰ ইতিমধ্যে ফিজিক্যাল টেষ্ট সমাপ্ত হৈ গৈছে ডিসেম্বৰ 6 তাৰিখে বাকি কমান্ডো বেটালিয়নৰ ইন্টাৰভিউ চলি আছে এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ ABN EB কনস্টেবল বা APRO এই পদবিলাকৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব ইতিমধ্যে আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কালি ঘোষণা কৰিছে কোনটো মাহত অসম পুলিচৰ কনস্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব কালি CM স্যাৰে ঘোষণা কৰিছে CM স্যাৰে কি কৈছে ভিডিওটো যেতি সম্পূৰ্ণ তথ্য জনাম সব ভিডিওটো চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব হয় আজি 10-12 দিন মই যেহেতু ভিডিও দিয়া নাই কাৰণ কোনো ধৰণৰ কন্টেন্ট নথকা কাৰণে হয়তো আপোনালোকক ভিডিও দিয়া নাই বা কোনো ধৰণৰ আপডেটও অহা নাই বাবে আমি ভিডিও দিয়া নাছিলো কিন্তু বৰ্তমান সময়ত এটা আপডেট আহিছে হে আপডেটটো পাই আপোনালোকক ভিডিও দিবলৈ বিচাৰিছো ভিডিওটো চাই থাকিব আৰু অসম পুলিচৰ ৰিটেন এক্সাম আৰু SSCGD কনস্টেবলৰ ৰিটেন এক্সামৰ বাবে আপোনালোকে এই দুইখন ইবুক আপোনালোকে লৈ ল'ব পাৰে এই দুইখন ইবুকত অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব অসম পুলিচৰ ৰিটেন এক্সামৰ বাবেও হেল্পফুল হ'ব আৰু SSCGD কনস্টেবলৰ বাবেও আপোনালোকৰ হেল্পফুল হ'ব এই ইবুক দুইখন আৰু এই ইবুক দুখন যদি আপোনালোকে ল'ব বিচাৰে এই নম্বৰটো পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক এখনৰ দাম হৈছে 120 रुपीस আৰু এখনৰ দাম হৈছে 70 रुपीस যদি ল'ব বিচাৰে এই নম্বৰটো পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই বুকখন WhatsApp যোগেদি আপোনালোকক দিয়া হ'ব এতিয়া আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অসম পুলিচৰ ৰিটেন এক্সামৰ বিষয়ে কি ক'লে আপোনালোকে চাই লওক আপোনালোকে চিন্তা কৰক আগতে যেতিয়া APSC ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰী লৰাই চাকৰি পালে কোন মুখ্যমন্ত্ৰীৰ পিএ চাকৰি পালে আগতে আলোচনা হৈছিল কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ লৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধবা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয় আজি ইয়াত মই আহিছো এজন ডেকা লৰাক লগ পালো পুলিচত ফিজিক্যাল টেষ্ট হৈছে লৰাজনে ফিজিক্যাল টেষ্টত পাস কৰিছে মোক খুদিছে স্যাৰ পৰীক্ষা কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব ধুনিয়াকৈ গুছি গল সবৰমানে বিহসকল যেহেতু আপোনালোকে গম পালে অসম পুলিচৰ ৰিটেন এক্সাম ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলি আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিলে সো আপোনালোকে ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক যোনসকল কেণ্ডিডেটে ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিছে তেওঁলোকে এতিয়া পৰাই ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰি থাকক ফেব্ৰুৱাৰী মাৰ্চ এই দুটা মাহতে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব যদি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয় তেতিয়াহলে খুব কম দিন আপোনালোকৰ হাতত আছে সেইকাৰণে আপোনালোকে ভালকে এতিয়া পৰাই ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে ভিডিওটো শ্বেয়াৰ কৰক সজিলা ভাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ